ইফালে মৰাণৰ খোৱাঙল বান বিভীষিকা বৰশীদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে হুৰা কমাইছে পানী বুঢ়াই পেলাইছে খোৱাং মইনা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হৈছে মইনা গাঁৱৰ 52টা পৰিয়ালৰ বাসগৃহ উপায়হীন গঞাই আশ্ৰয় লৈছে ৰিং বান্ধত বাঢ়নি পানীয়ে পথ বুঢ়াই পেলোৱা টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে এই সকল লোকে আমাৰ মইনাকত আজি যি বান হৈছে আমাৰ 3 দিন ধৰি বান হৈ আছে কোনো চৰকাৰৰ কোনো ৰেছপন্স নাই কোনো আপোনাৰ ইয়াত চৰকাৰী মানুহ দেখিব পোৱা নাই কোনো গাঁওখনৰ কোনো আমাৰ যিমান বছৰ আজি বানপানী হৈ আছে আজি আমি জন্ম হোৱা বানপানী দেখি আহিছো এই পানী কোনো ধৰণৰ নিৰাময় কৰিবলৈ কোনো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ইয়াৰে যি আমাৰ বিধায়ক তেওঁ একো আমাৰ প্ৰতি কোনো সাহায্য বা আদি কৰি ৰাস্তা পদূলি যিখিনি আমাৰ এতিয়া যিটো মাজৰ ৰাস্তা আমি যিটো ল'ৰা ছোৱালী সহ মানুহ অহা যোৱা কৰি থাকে এই মাজৰ ৰাস্তাটো এতিয়া সম্পূৰ্ণৰূপে বুৰি তাত কোনো ধৰণৰ ইমানেই সোঁত পৰিছে যাতে কোনো খোজকাঢ়ি যাব নোৱাৰে আৰু গোটেই ঘৰবাৰী আপোনালোকে দেখিছে ঘৰবাৰীৰ পৰা আদি কৰি চব মানুহৰ বুৰি মানুহ এতিয়া আলিত আপোনাৰ থাকিবলগীয়া হৈছে দেখিছেনে পানী কেনেকুৱা হৈ আছে আৰু যোৱা বছৰে বহুত পানী হৈছিলে তেতিয়া এইবিলাক ৰিং বান্ধ পুৰা ছিঙি গ'ল আৰু আমি চৰকাৰক জনোৱা হৈছিলে আবেদন দিয়া হৈছিলে আমাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈদেৱক আবেদন কৰা হৈছিলে অলপ দিনৰ আগত কিন্তু তেওঁ কোনো গুৰুত্ব নিদিলে এতিয়া সেইবাবে অলপ পানীতে মানে পুৰা একদম ঘৰ দুৱাৰ বুৰি হেৰি হৈ গৈছে আমাৰ ইয়াত 52টামান পৰিয়াল প্ৰতি বছৰে অকল বছৰত এবাৰ নহয় মানে বছৰত 4-5টা পানীত আমি এনেকৈ মানে দিন কটাবলগীয়া হয়